সুদত টকালৈ বিপদত পৰিছে নেকি ধাৰলৈ টকা বিচাৰি বিচাৰি হাইৰাণ হৈছে নেকি আপুনি নিজাকৈ কিবা এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ধনৰ অভাৱত থমকি ৰবলগীয়া হৈছে নেকি আপুনি ব্যৱসায়ৰে নিজকে স্বাৱলম্বী কৰিব বিচাৰিছে যদি আহক বন্ধন বেংকলৈ এন্ধাৰময় জীৱনত জোনাক সিঁচিব বন্ধন বেংকে আপোনাক দিব সাহস দীৰ্ঘদিন ধৰি বন্ধন বেংকে বাস্তৱত পৰিণত কৰিছে হাজাৰ হাজাৰ লোকৰ সপোন চৰকাৰী চাকৰিলৈ বাট নাচাই বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে বহু লোক ধুবুৰীৰ হৰিৰহাট বন্ধন বেংকৰ পৰা ঋণ লৈ কেইবাগৰাকীও পুৰুষ মহিলাই নিজৰ ব্যৱসায় গঢ়ি তুলিছে কোনোৱে যদি কাপোৰৰ ব্যৱসায় কৰিছে আন কোনোৱে আকৌ দোকান দি শাক-পাচলিৰ খেতি কৰি দেখুৱাইছে আদৰ্শ এইগৰাকী লোকলৈ মত কৰক বন্ধন বেংকৰ ঋণ লৈ কাপোৰৰ উদ্যোগ গঢ়ি নিজৰ লগতে আন কেইবাজনো পুৰুষ মহিলাক দিছে সংস্থাপন আমি আমাৰ যেটো অৱস্থা প্ৰথমত আছিল আৰু কি মানে এনেকুৱা আছিল মানে লৰা ছোৱালী লৈ আমি যে মানে কিবা এটা কৰি খাম এনেকুৱা মানে না আছিল আৰু কি মানে অনেক বহুত বেংকত ঘূৰিলো মানে কতো লোন নাপালো ঘূৰি লাষ্ট বন্ধন বেংকত গলো সিহঁতে প্ৰথম আমাক 10,000 টাকা দিছিল এটা মেচিন লৈছিলো 10,000 টাকা দি তাৰ পিছত এটো শোধ হোৱাৰ পিছত আৰু দিলে 25,000 দিলে এনেকৈ মানে ধাপে আমাক আজি 2,70,000 দিছে আর বন্ধন বেংকৰ লোন লৈয়ে কিন্তু আমি আজি ইমান আগবাঢ়িছো আৰু মোৰ লগতে আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়াৰ মানে মোটামুটি 35-36 জন মানুহ মৰিয়াত কাম কৰি আছে ইহঁতৰ পৰিয়ালটো চলি আছে 2008 কিবা 9 হ'ব আৰু কি মনত নাই আৰু কি আকৌ এই মহিলাসকলে গেলামালৰ দোকান আৰু শাক-পাচলিৰ খেতি কৰি হাজাৰ হাজাৰ লোকক দেখুৱাইছে স্বনিয়োজনৰ পথ বন্ধন বেংকৰ পৰা লোন লৈছো ইয়াৰ পিছত আমি দোকান দিছো কিমান বছৰৰ পৰা লোন 15 বছৰ আগত কিহৰ দোকান দিছিল গেলামাল এতিয়া আপুনি কাপড় দিছো আৰু হাৰি বাসন এইবিলাক দিছো যোৱা 15 বছৰ ধৰি তাৰমানে আপুনি লাহে মানে এইবিলাক মানে খেতি আবাদ কৰিছি এই পটল মৰুচ বাইগন মানে আর অত আবাদ করি না এগুলাই বেশি করছি আর কি মরুচটাই বেশি 2 বিঘা গাচ্ছি আর পটল আছে 1.5 বিঘার মতো এগুলাতে করি আর কি আছে কিমান টাকা আপনি লোন লৈছে 30,000 বন্ধন বেংকৰ কেনেকুৱা স্টাফ বিলাক বা ব্যৱহাৰ কেনেকুৱা আপনি ভাল আপনি কোন পৰা লৈছে হৰিহাট বন্ধনৰ পৰা বন্ধন বেংকক আমি কি জানাবো আপোনাৰ ফালৰ পৰা ধন্যবাদ এইদৰে হাতত ধন নাথাকিলেও বন্ধন বেংকৰ সহায়েৰে আপুনিও হ'ব পাৰে স্বাৱলম্বী